গুৱাহাটীৰ নাগৰিকসকলৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ কিয়নো আগন্তুক 4 দিনলৈ গুৱাহাটী মহানগৰত পানী যোগান বন্ধ ৰাখিব বুলি ইতিমধ্যে জল বোৰ্ডে ঘোষণা কৰিছে আৰু মোৰ পিছফালে পৰিৱেশ দেখিছে ভিডিঅ' জাৰ্নেলিষ্ট অলক চক্ৰৱৰ্তী আছে অলকে দেখুৱাইছে এয়া জল বোৰ্ডে পানীৰ যিসমূহ পাইপ আছে মেইন পাইপসমূহ মেৰামতিৰ কাম চলি আছে ইতিমধ্যে ৰবটিক ব্যৱস্থাৰে পাইপৰ যিসমূহ ভুল ত্ৰুটি আছে সেই ভুল ত্ৰুটিসমূহ ধৰা পেলাবৰ কাৰণে এইদৰে তেওঁলোকে পুৱাৰে পৰা কাম কাজ অব্যাহত ৰাখিছে আৰু 5 মাৰ্চলৈকে তেওঁলোকে জল বোৰ্ডৰ যিসকল বিষয়া ইয়াতে নিয়োজিত হৈ আছে তেওঁলোকে জানিবলৈ দিয়া অনুসৰি আগন্তুক 5 মাৰ্চলৈকে এই ৰবটিক সংশোধন তেওঁলোকে অব্যাহত ৰাখিব অৰ্থাৎ পাইপসমূহৰ ভিতৰত যিসমূহ মূল পাইপ আছে পানী সৰবৰাহ হোৱা সেই পাইপসমূহৰ ভিতৰত এটা বিশেষ যন্ত্ৰ সোমোৱাই দিয়া হৈছে আৰু সেই যন্ত্ৰৰ সহায়ত পাইপসমূহৰ যিসমূহ ত্ৰুটি বিচ্যুতি আছে সেইসমূহ তেওঁলোকে লক্ষ্য কৰিব আৰু তাৰ পাছত যিসমূহ স্থানত সেই পাইপসমূহৰ কিছু সংশোধন কৰিবলগীয়া ব্যৱস্থা মেৰামতিৰ প্ৰয়োজনীয়তা তেওঁলোকে অনুমান কৰিব পাৰিব সেই অংশসমূহ তেওঁলোকে এইদৰে মেৰামতি কৰিব আৰু প্ৰাৰম্ভিক পৰ্যায়ত এই পাইপসমূহ তেওঁলোকে নিৰীক্ষণ কৰি আছে আমি আগলৈ যাম আমি আগলৈ গৈ পেলাই তেওঁলোকে যিসমূহ পাইপলাইনৰ যোগেদি যিসমূহ ব্যৱস্থা কৰি আছে ৰবটিক সংশোধনৰ ব্যৱস্থা কৰি আছে সেইসমূহ দেখুৱাবলৈ চেষ্টা কৰিম এয়া খাৰঘূলি অঞ্চলত এই বৃহৎ যিসমূহ পাইপ আছে সেই পাইপসমূহৰ মাজতে এইদৰে ৰবট সোমোৱাই দিয়া হৈছে আৰু ৰবটৰ যোগেদি পাইপসমূহৰ যিসমূহ মেৰামতিৰ যিসমূহ অংশ আছে সেই অংশসমূহ ৰবটৰ যোগেদি তেওঁলোকে নিৰীক্ষণ কৰিব আৰু যিকেইটা পাইপৰ যিকেইটা অংশ মেৰামতিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব সেই অংশসমূহ এইদৰে কাটি পেলাই তেওঁলোকে পৰৱৰ্তী পৰ্যায়ত মেৰামতি কৰিব আৰু আমি যিসমূহ জল বোৰ্ডৰ যিসমূহ বিষয়া কৰ্মচাৰী আছে তেওঁলোকৰ সৈতে যোগাযোগ হৈছিল কথা বতৰা হৈছিল তেওঁলোকে কৈছিল যে এইদৰে ৰবটটো যি দেখিছে আপোনালোকে ভিতৰত এই ৰবটটো এইদৰে সোমোৱাই দিয়া হৈছে আৰু ৰবটৰ এই পাইপেৰে ৰবটটো আগবাঢ়ি গৈ থাকিব আৰু যিটো স্থানত পাইপডালৰ মেৰামতিৰ প্ৰয়োজন বুলি ভাবে ৰবটে তাৰ ইণ্ডিকেট কৰিব আৰু সন্মুখত যিটো বৃহৎ মেচিন আছে মেচিনটোত ইয়াৰ যিসমূহ জল বোৰ্ডৰ যিসমূহ বিভাগীয় কৰ্মচাৰী আছে অভিযন্তা আছে তেওঁলোকে সেইসমূহ নিৰীক্ষণ কৰিব আৰু তাৰ পাছত 5 মাৰ্চৰ পাছত যিসমূহ অংশ মেৰামতিৰ বাবে প্ৰয়োজন বুলি ভাবে সেই অংশসমূহ তেওঁলোকে মেৰামতি কৰিব অৰ্থাৎ 5 মাৰ্চলৈকে যিহেতু পাইপৰ ভিতৰত ৰবটে এই গোটেই পাইপসমূহ নিৰীক্ষণ কৰিব এই 5 মাৰ্চলৈকে গুৱাহাটীৰ এলেকাত পানী যোগান বন্ধ থাকিব বুলি ইতিমধ্যে ঘোষণা কৰিছে দুটা বিশেষ ফোন নম্বৰ মুকলি কৰিছে জল বোৰ্ডে এই যে ফোন নম্বৰকেইটা আমি আগতেও কৈছোঁ পুনৰবাৰ কৈছোঁ যে এই ফোন নম্বৰকেইটাত তেওঁলোকে মহানগৰৰ যিসমূহ বাসিন্দা আছে বাসিন্দাসকলে তেওঁলোকৰ যিসমূহ নিজা অভাৱ অভিযোগ সেই অভাৱ অভিযোগসমূহ তেওঁলোকে জল বোৰ্ডত দাখিল কৰিব লাগিব ফোন নম্বৰকেইটা মই পুনৰবাৰ কৈছোঁ যে 6003920846 আৰু 6002478263 এই দুটা নম্বৰত তেওঁলোকে নিজৰ অভাৱ অভিযোগ দাখিল কৰিব পাৰিব আৰু 5 মাৰ্চলৈকে এই ৰবটিক সংশোধনী প্ৰক্ৰিয়া চলিব আৰু 5 মাৰ্চৰ পাছত যিসমূহ পাইপত মেৰামতিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব 5 মাৰ্চৰ পাছত সেয়া মেৰামতি সম্পন্ন কৰিব অৰ্থাৎ প্ৰায় এসপ্তাহ ধৰি এই কাম কাজ চলি থাকিব আৰু সমগ্ৰ পৰিৱেশ আমি দেখুৱাইছোঁ এই খাৰঘূলিৰ পৰিৱেশ খাৰঘূলিত যিসমূহ জল বোৰ্ডৰ বিষয়া কৰ্মচাৰী আছে বিষয়া কৰ্মচাৰীসকলে এই পানীৰ পাইপসমূহ মেৰামতিত ব্যস্ত হৈ পৰিছে পুনৰ এটা কথা ক'ব লাগিব যে শেহতীয়াকৈ পানীৰ পাইপ বিস্ফোৰণ হোৱা একাধিক ঘটনা গুৱাহাটী মহানগৰত সংঘটিত হৈছিল আৰু খাৰঘূলিতো যি ভয়ংকৰ বিস্ফোৰণ হৈছিল পানীৰ পাইপ সেই দৃশ্য সকলোৱে দেখিছিল অনুধাৱন কৰিছিল আৰু কেনেদৰে ধ্বংসলীলাই মাতি আনিছিল পানীৰ পাইপ বিস্ফোৰণ হৈ পেলাই আৰু তাৰ পাছতে এক প্ৰকাৰে জল বোৰ্ড কাৰ্যক্ষম হৈ উঠিছিল আৰু বিশেষকৈ যিসমূহ পানীৰ পাইপ এইদৰে মেৰামতিৰ প্ৰয়োজনীয়তা অনুভৱ কৰি আছিল তেওঁলোকে সেই পাইপসমূহৰ ভিতৰত ৰবট সোমোৱাই পেলাই পাইপসমূহ চোৱা চিতা কৰি আছে আৰু পৰৱৰ্তী পৰ্যায়ত যাতে তেনেধৰণৰ কোনো ভয়ংকৰ ঘটনা সংঘটিত নহয় গুৱাহাটী মহানগৰত তেনেধৰণৰ কোনো ঘটনা সংঘটিত পুনৰাবৃত্তি নহয় তাৰ বাবে জল বোৰ্ডে এনেধৰণৰ কাৰ্যপন্থা হাতত লোৱা পৰিলক্ষিত হৈছে এইদৰে পাইপৰ ভিতৰত ৰবট সোমোৱাই পাইপসমূহৰ যিসমূহ কাৰ্যক্ষম হৈ আছে নে নাই পাইপসমূহ সেয়া নিৰীক্ষণ কৰিছে আৰু পৰৱৰ্তী পৰ্যায়ত যিসমূহ পাইপ কাৰ্যক্ষম হৈ থকা নাই যিকেইটা অংশ মেৰামতিৰ প্ৰয়োজনীয়তা অনুভৱ কৰিব সেই অংশসমূহ পৰৱৰ্তী পৰ্যায়ত তেওঁলোকে মেৰামতি কৰিব আৰু পানীৰ পৰিবাহীৰ যিটো সুবিধা সেই সুবিধা অনুসৰি তেওঁলোকে প্ৰস্তুত কৰি তুলিব আৰু এই মুহূৰ্তত খাৰঘূলিত যিহেতু উপস্থিত আছোঁ খাৰঘূলিত অলকে সমগ্ৰ পৰিৱেশ দেখুৱাই আছে এয়া খাৰঘূলিৰ পৰিৱেশ জল বোৰ্ডৰ যিসমূহ বিষয়া কৰ্মচাৰী আছে বিষয়া কৰ্মচাৰীসকলে এইদৰে জল বোৰ্ডৰ পাইপসমূহ নিৰীক্ষণ কৰি আছে যাতে অনাগত দিনত কোনো অনুৰূপ ঘটনা সংঘটিত নহয় পানীৰ পাইপ বিস্ফোৰণ নহয় কিয়নো আজিৰ দিনতো দেখা যদি যায় যে গুৱাহাটী মহানগৰত বহুকেইটা পানীৰ পাইপ লিকেজ হোৱা দেখা পৰিলক্ষিত হৈছে বহুকেইটা অঞ্চল পানীৰে প্লাৱিত হৈ থকা দেখা যায় গতিকে সেই পানীৰ পাইপসমূহ যাতে মেৰামতি কৰিব পাৰে সেই পানীৰ পাইপসমূহ যদি বিস্ফোৰণ হৈ পেলাই কোনো ভয়ংকৰ ঘটনাৰ সূত্ৰপাত নহয় তাৰ কাৰণে সষ্টম হৈ পৰিছে জল বোৰ্ড আৰু এই সন্মুখত এইটো আপোনালোকে দেখিছে LED আৰু এটা মেচিন আৰু মেচিনৰ সহায়ত তেওঁলোকে পাইপৰ ভিতৰতে
যিটো যন্ত্ৰাংশ সোমোৱাই দিয়া হৈছে, যিটো ৰবট সোমোৱাই দিয়া হৈছে, সেই ৰবটটোৱে যি ইণ্ডিকেট কৰে সেই ইণ্ডিকেশ্যন তেওঁলোকে এই যন্ত্ৰটোত প্ৰত্যক্ষ কৰিব আৰু ইয়াৰ পাছত যিটো তেওঁলোকে লক্ষ্য কৰিব যে যিটো অংশ তেওঁলোকে মেৰামতিৰ প্ৰয়োজনীয়তা বুলি ভাবিব পৰৱৰ্তী পৰ্যায়ত 5 মাৰ্চৰ পাছত সেই অংশটো মেৰামতি কৰিব বুলি জলবৰ্ডৰ যিসকল বিষয়া কৰ্মচাৰী নিয়োজিত হৈ আছে বিষয়াসকলে আমাক জানিবলৈ দিছে। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।